नमस्कार मैं मौजिद बंधुসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, জম্মু কাশ্মীৰৰ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ এইবাৰ প্ৰতিশোধ ল'ব ভাৰতে। দয়া নাই ক্ষমা নাই নীতিৰে প্ৰতিশোধ ল'বলৈ সাজু হৈছে ভাৰত। ভাৰতীয় সেনাৰ ৰাডাৰত পিঅ'কেৰ 42টা আততায়ীৰ ঘাটি। কেৱল মাত্ৰ এতিয়া চৰকাৰৰ গ্ৰীণ ছিগনেললৈ অপেক্ষা সেনাৰ। যিকোনো মুহূৰ্তত ভাৰতীয় সেনাই দেশবাসীক দিব ভাল খবৰ। পিঅ'কেৰ 42টা সন্ত্ৰাসবাদীৰ শিবিৰ চিনাক্ত কৰিছে ভাৰতীয় সেনাই। লগতে পিঅ'কেত সন্ত্ৰাসবাদীৰ 130টা লঞ্চ পেড থকাৰ সম্ভাৱনা। আৰু এতিয়া চৰকাৰৰ অনুমতি পালেই সন্ত্ৰাসবাদীৰ ঘাটিত সেনাই চলাব অভিযান। মোদীৰ অধ্যক্ষতাত এই সন্দৰ্ভত দিল্লীত নিৰাপত্তা সম্পৰ্কীয় জৰুৰী বৈঠক অনুষ্ঠিত হৈছে। দয়া নাই ক্ষমা নাই নীতিৰে প্ৰতিশোধ ল'বলৈ সাজু হৈছে ভাৰত। পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতে চলাব এয়াৰ ষ্ট্ৰাইক আৰু চাৰ্জিকেল ষ্ট্ৰাইক। যিকোনো মুহূৰ্তত ভাৰতীয় সেনাই দেশবাসীক দিব ভাল খবৰ। দিল্লীত উচ্চস্তৰীয় বৈঠকৰ মাজতে কাশ্মীৰত সেনাৰ অভিযান। কুলগামৰ অৰণ্যত লুকাই থকা সন্ত্ৰাসবাদীৰ সম্ভেদ পালে সেনাই। জংঘলেৰে আৱৰি থকা টংমাৰ্ক এলেকাত আছিল কেইবাটাও সন্ত্ৰাসবাদী। আৰু সন্ত্ৰাসবাদীৰ দলটোক ঘেৰি লৈ এনকাউণ্টাৰ আৰম্ভ কৰিছে সেনাই। সংঘৰ্ষস্থলীৰ কিছু নিলগত আছে লস্কৰৰ কেইবাটাও লঞ্চ পেড। আৰু সেই স্থানৰ পৰা পূৰ্বে কেইবাবাৰো অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল সন্ত্ৰাসবাদীয়ে। আৰু এই মুহূৰ্তত পিঅ'কেৰ 24টা সন্ত্ৰাসবাদীৰ শিবিৰ চিনাক্ত কৰিছে ভাৰতীয় সেনাই। চৰকাৰে গ্ৰীণ ছিগনেল দিয়াৰ লগে লগে এই 42টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই চলাব অভিযান। পৰৱৰ্তী খবৰ, আগন্তুক 48 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব পাকিস্তানৰ সকলো নাগৰিকে। আৰু লগতে ভাৰতত বন্ধ কৰা হ'ব পাকিস্তানৰ দূতাবাস। ভাৰতীয় নাগৰিকৰ কাৰণে বন্ধ কৰা হৈছে ভাৰতৰ ভিছা। পাকিস্তানৰ বিৰুদ্ধে এইদৰে গৃহ মন্ত্ৰালয়ৰ বৈঠকত 9টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অহা 1 মে'ৰ ভিতৰত ভাৰতত থকা সকলো পাকিস্তানী নাগৰিক উভতি যাব লাগিব নিজ দেশলৈ। আৰু লগতে পাকিস্তানৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিছে স্থলসেনা, নৌসেনা আৰু বায়ুসেনাই। পাকিস্তানৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ 9টাকৈ বৃহৎ সিদ্ধান্ত। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণৰ পিছতে এই 9টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। কি সিদ্ধান্ত গ্ৰহণ কৰিছে পইণ্ট টু পইণ্ট আপোনালোকক জনাই আছোঁ। 1 নম্বৰত কোৱা হৈছে অহা 1 মে'ৰ ভিতৰত ভাৰতত থকা সকলো পাকিস্তানী নাগৰিক উভতি যাব লাগিব নিজ দেশলৈ। 2 নম্বৰত কোৱা হৈছে সকলো পাকিস্তানী নাগৰিকৰ বাবে ভাৰতৰ ভিছা বন্ধ কৰা হৈছে। কোনো পাকিস্তানী নাগৰিকে ভাৰতৰ ভিছা লাভ নকৰে। অৰ্থাৎ পাকিস্তানৰ সৈতে সম্পূৰ্ণৰূপে সম্পৰ্ক ছেদ কৰিছে ভাৰতে। পাকিস্তানৰ লগত ভাৰতৰ কোনো সম্পৰ্ক নাই। 3 নম্বৰত কোৱা হৈছে আগন্তুক 48 ঘণ্টাৰ ভিতৰত পাকিস্তানৰ সকলো নাগৰিকে ভাৰত এৰিব লাগিব। পাকিস্তান হাই কমিছনত থকা সামৰিক উপদেষ্টাসকলে এসপ্তাহৰ ভিতৰত এৰিব লাগিব ভাৰত। অৰ্থাৎ 1 মে'ৰ ভিতৰত পাকিস্তান হাই কমিছনত থকা সামৰিক উপদেষ্টাসকলে ভাৰত ত্যাগ কৰিব লাগিব। আৰু ইছলামাবাদত থকা সামৰিক উপদেষ্টাসকলক উভতাই আনিব ভাৰতে। অৰ্থাৎ ভাৰতত থকা যি পাকিস্তানৰ দূতাবাস আছে সেই দূতাবাস বন্ধ কৰি দিয়া হ'ব। লগতে পাকিস্তানৰ ৰাজধানী ইছলামাবাদত ভাৰতৰ দূতাবাসো বন্ধ কৰিব ভাৰত চৰকাৰে। তাত যিসকল ভাৰত চৰকাৰৰ বিষয়ববীয়াসকল আছে তেওঁলোকক শীঘ্ৰেই ভাৰতলৈ উভতাই আনিব ভাৰত চৰকাৰে। 6 নম্বৰত কোৱা হৈছে ভাৰতে বাতিল কৰিছে হিন্দু জলনীতি। আৰু 7 নম্বৰত কোৱা হৈছে বা নিৰ্দেশ দিয়া হৈছে আটাৰী চেক বৰ্ডাৰ বন্ধ কৰি দিলে ভাৰতে। এইটো এটা বৃহৎ সিদ্ধান্ত ভাৰত চৰকাৰৰ। আটাৰী চেক বৰ্ডাৰ বন্ধ কৰি দিছে ভাৰত চৰকাৰে। ভাৰতৰ লগত পাকিস্তানৰ কোনো ধৰণৰ সম্পৰ্ক নাই। 8 নম্বৰত একশ্যনৰ বাবে স্থলসেনা, নৌসেনা আৰু বায়ুসেনাক নিৰ্দেশ দিছে ভাৰত চৰকাৰে। আৰু 9 নম্বৰত জম্মু কাশ্মীৰৰ সকলো চৰকাৰী কৰ্মচাৰীক ৱৰ্ক ফ্ৰম হোম নিৰ্দেশ দিয়া হৈছে।
অৰ্থাৎ জম্মু কাশ্মীৰৰ চৰকাৰী কৰ্মচাৰীসকল এতিয়া আৰু অফিচত যাব নালাগে, ঘৰৰ পৰাই সকলো চৰকাৰী কাম কৰিব। কিয়নো আপোনালোকে সকলোৱে জানে জম্মু কাশ্মীৰত যি বিশ্ব কঁপাই যোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হ'ল, এই ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ, যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নেতৃত্বত জৰুৰী বৈঠকৰ আহ্বান কৰি এই 9টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এক প্ৰকাৰ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ভাৰত চৰকাৰে। চিচিয়াছৰ বৈঠকত এইসমূহ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱাৰ পিছতে তৎপৰ হৈছে নিৰাপত্তাৰক্ষী। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত প্ৰায় 1500 লোকক আটক কৰিছে নিৰাপত্তাৰক্ষীয়ে। এইসকল লোকক সোধা পোছা অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰত পৰ্যটকৰ জীৱন বচাবলৈ গৈ মৃত্যু হ'ল মুছলমান যুৱক সৈয়দ আদিল হুছেইন শ্বাহৰ। আততায়ীৰ হাতৰ পৰা মাৰণাস্ত্ৰ কাঢ়ি আনিব খুজিছিল আদিল হুছেইন শ্বাহে। হিন্দু পৰ্যটকৰ মাজতে মৃত্যু হৈছে কাশ্মীৰী যুৱক আদিল হুছেইন শ্বাহৰ। জম্মু কাশ্মীৰত পৰ্যটকৰ জীৱন বচাবলৈ গৈ নিহত হ'ল সৈয়দ আদিল হুছেইন শ্বাহ। হিন্দু পৰ্যটকৰ মাজত মৃত্যু কাশ্মীৰী যুৱক আদিল হুছেইন শ্বাহৰ। হিন্দু পৰ্যটকক বচাবলৈ সন্ত্ৰাসবাদীৰ হাতৰ পৰা বন্দুক কাঢ়ি নিবলৈ চেষ্টা কৰিছিল এই যুৱকজনে। ঘোঁৰাত উঠাই পেহেলগামৰ পৰ্যটনস্থলীলৈ পৰ্যটকক নিছিল আদিল হুছেইনে। আৰু আদিল হুছেইনৰ জানাজাত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ লোকে। জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লায়ো অংশগ্ৰহণ কৰে এই জানাজাত। পৰৱৰ্তী খবৰ, পাকিস্তানৰ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ এইবাৰ প্ৰথমবাৰলৈ মুখ খুলিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে 7 দিন পূৰ্বে হিন্দুক ধমক দিছিল পাকিস্তানৰ আৰ্মি সেনাধ্যক্ষই, আৰু তাৰ পিছতে অৰ্থাৎ 7 দিন পিছতে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীয়ে চলায় এই ভয়ংকৰ আক্ৰমণ। হিন্দু ধৰ্ম হ'লেই আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ভাৰততো একাংশ লোক আছে যিয়ে পাকিস্তানীৰ দৰে ব্যৱহাৰ কৰে, তেওঁলোককো উচিত শিক্ষা দিব লাগে। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। পাকিস্তানৰ আৰ্মি সেনাধ্যক্ষই 7 দিন পূৰ্বে হিন্দুক ধমক দিছিল, আৰু 7 দিনৰ পিছতে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ এই বৰ্বৰতা। পৰ্যটকক ধৰ্ম সুধি গুলীওৱা কাৰ্য দেশত প্ৰথমবাৰ হৈছে। জম্মু কাশ্মীৰত আততায়ীয়ে কাৰো জাতি বিচাৰ কৰা নাছিল, হিন্দু ধৰ্ম হ'লেই গুলীয়াই হত্যা কৰিছিল। আমাৰ বিশ্বাস প্ৰধানমন্ত্ৰীয়ে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। ভাৰততো একাংশ লোক আছে যিয়ে পাকিস্তানীৰ দৰে ব্যৱহাৰ কৰে, আৰু পাকিস্তানৰ ঠিকালৈ হিন্দুক বিভাজন কৰিব বিচৰাসকল অতিকৈ দুখী। পাকিস্তানৰ লগতে পাকিস্তান সমৰ্থিত লোককো এতিয়া শিক্ষা দিয়াৰ উচিত সময়। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈ এইদৰে সৰব হৈ পৰিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ গুৱাহাটীৰ ট্ৰেভেলাৰৰ খুন্দাত মৃত্যু হৈছে ৰিম্পী শইকীয়া নামৰ এইগৰাকী যুৱতীৰ। গুৱাহাটীৰ পাণবজাৰত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল ৰিম্পী শইকীয়া নামৰ যুৱতীগৰাকীৰ। স্কুটিৰে গৈ থাকোঁতে ট্ৰেভেলাৰে মহতিয়াই নিলে চানমাৰীৰ ৰিম্পীক, আৰু ট্ৰেভেলাৰৰ খুন্দাত থিতাতে মৃত্যু হয় ৰিম্পী শইকীয়া নামৰ যুৱতীগৰাকীৰ। পৰৱৰ্তী খবৰ, অসমত বিজেপি চৰকাৰৰ দিনত মাত্ৰ 4 পৰা 5 জন ব্যক্তিয়েহে আটাইতকৈ ধনী হৈ গৈ আছে। প্ৰথম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, দ্বিতীয় মন্ত্ৰী অশোক সিংহল, তৃতীয় মন্ত্ৰী পীযুষ হাজৰিকা, চতুৰ্থ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, আৰু পঞ্চম বিধায়ক মানৱ ডেকা। ডিব্ৰুগড় নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য বা এই বিস্ফোৰক অভিযোগ সাংসদ গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ মন্তব্য, পাকিস্তানৰ ওপৰত ভাৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এই দাবী জনাইছে আমছুৱে।
পাকিস্তানৰ বৰ্বৰ কাণ্ড কোনো কাৰণতে সহ্য কৰা নহ'ব। পাকিস্তানৰ এনে বৰ্বৰ কাণ্ড বহু সহ্য কৰিলোঁ আৰু সহ্য কৰা নহ'ব। পাকিস্তানৰ ওপৰত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পেহেলগামৰ আক্ৰমণ সমগ্ৰ দেশবাসীৰ ওপৰত আক্ৰমণ। পাকিস্তানৰ ওপৰত ভাৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সন্ত্ৰাসবাদীক পৃথিৱীৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰিব লাগে। পেহেলগামৰ আক্ৰমণৰ ঘটনাক এইদৰে তীব্ৰ গৰিহণা দিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰৰ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ এইবাৰ চৰকাৰ আৰু বিৰোধী পক্ষ একলগ হৈছে। এই সন্দৰ্ভত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্য যে এয়া দলীয় ৰাজনীতিৰ সময় নহয়। পেহেলগামৰ ঘটনাত কেন্দ্ৰীয় চৰকাৰৰ কাষত থাকিব কংগ্ৰেছ। এই মন্তব্য কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে। পেহেলগামত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত কংগ্ৰেছে ঐক্যৰ বাৰ্তা লৈ চৰকাৰৰ কাষত থিয় দিছে। সূত্ৰই দাবী কৰিছে যে পেহেলগাম সন্দৰ্ভত শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিবলৈ আগবাঢ়িছে। এই পৰিস্থিতিত কি কৰিব লাগে আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে সেই সন্দৰ্ভত সকলো পক্ষৰ সৈতে আলোচনা কৰা হ'ব বুলি জানিব পৰা গৈছে। এক্স হেণ্ডেলত এটা পষ্টত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কয় যে এই আক্ৰমণত আমি গভীৰভাৱে শোকাহত হৈছোঁ। এই আক্ৰমণ ভাৰতৰ ঐক্য আৰু সাৰ্বভৌমত্বৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। খাৰ্গে লিখিছে, মঙলবাৰে নিশাই মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাৰ সৈতে কথা পাতিছোঁ। এই হত্যাকাণ্ডৰ ন্যায্য বিচাৰৰ দাবীত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লিখিছে যে এয়া দলীয় ৰাজনীতিৰ সময় নহয়। এই সন্ত্ৰাসবাদী আক্ৰমণৰ দোষীক ন্যায়ৰ ওচৰলৈ অনাৰ সময় আহি পৰিছে। প্ৰাণ হেৰুওৱা আৰু শোকত ভাগি পৰা পৰিয়ালৰ ন্যায় নিশ্চিত কৰাৰ বাবে সামূহিক সংকল্প লোৱাৰ সময় আহি পৰিছে। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে আমি সকলোৱে এক কথাটোৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগে বা গুৰুত্ব আৰোপ কৰিছে। খাৰ্গেৰ ভাষাত এই নিষ্ঠুৰ কাণ্ডত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছে। এই কাণ্ডৰ বাবে এটা পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনে দায়িত্ব স্বীকাৰ কৰিছে। আমি এই কাণ্ডৰ উপযুক্ত উত্তৰ দিব লাগিব। আমি সকলোৱে একেলগে যুঁজিম। এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। পৰৱৰ্তী খবৰ, অসমৰ এজন সাংসদৰ সম্পৰ্ক আছে পাকিস্তানৰ সৈতে। ভাৰত চৰকাৰক নজনোৱাকৈয়ে সাংসদজনে ভ্ৰমণ কৰিছিল পাকিস্তান আৰু 15 দিন সময় পাকিস্তানত আছিল এই সাংসদজন। সাংসদজনৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ প্ৰমাণ লাভ কৰিছে চৰকাৰে। জম্মু কাশ্মীৰৰ পেহেলগামৰ ঘটনাৰ পিছতে সাংসদ গৌৰৱ গগৈক কটাক্ষ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো।